মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াৰ আগৰ ক্লাছত মোটামুটি ফাংচনছ অফ এডুকেশ্যনেল মেনেজমেণ্টৰ আলোচনা কৰা হৈছে। তাত বিশেষকৈ কেইটামান এব্ৰিভিয়েশ্যন ফ্ৰেছ আকাৰে দিয়া হৈছিল। পি ফৰ প্লেনিং, অ' ফৰ অৰ্গেনাইজিং, ডি ফৰ ডিৰেক্টিং, এছ ফৰ ষ্টাফিং, কোঅৰ্ডিনেটিং, ৰিপৰ্টিং এণ্ড বাজেটিং। তো ইয়াৰ আগতে আমি দুটা আলোচনা কৰিছোঁ, প্লেনিং কি আৰু অৰ্গেনাইজেশ্যন। তো এই দুটা আলোচনা হৈছে আগৰ ক্লাছত। বাকী থকা কেইটামান পইণ্টছ আছে, যেনে আৰু এটা আছে কি কাম, মেনেজমেণ্টৰ কাম বা ব্যৱস্থাপনাৰ কাম হৈছে ছাপ'জ ডিৰেক্টিং, নিৰ্দেশনা। তোমালোকে ইতিমধ্যে গমেই পাইছা কোনে ডিৰেক্টৰ দিয়ে। ওপৰ মহলৰ কৰ্তৃত্ব থকা ব্যক্তিসকলে তলৰ কৰ্মীসকলক বা ব্যক্তিসকলক নিৰ্দেশনা দিয়ে, ডাইৰেকশ্যন দিয়ে। চ' ডাইৰেকশ্যন দিয়াটো এটা আমাৰ এডুকেশ্যনেল মেনেজমেণ্টৰ কাৰ্য হয়। ইয়াত দিছে চোৱা, ডাইৰেক্টিং, নিৰ্দেশনা। ডাইৰেক্টিং ইজ অন অফ দি ফাংচনছ অফ মেনেজমেণ্ট। ডাইৰেক্টিংটো এটা ব্যৱস্থাপনাৰ কাৰ্য বুলি হয়। ডাইৰেক্টিং কি? ডাইৰেক্টিং ইজ ডেট পাৰ্ট অফ মেনেজমেণ্ট। ডাইৰেক্টিংটো হৈছে বা নিৰ্দেশনা হৈছে ব্যৱস্থাপনাৰ সেই এটা অংশ বা এটা প্ৰক্ৰিয়া যিটোৱে এক্সুৱেটছ, কামটো এক্সুৱেট কৰে, কামটো কৰাবলৈ উদগনি দিয়ে দি অৰ্গেনাইজেশ্যনেল মেম্বাৰ্ছ। অৰ্গেনাইজেশ্যন মানে সেই অনুষ্ঠানৰ লগত বা যিখন অনুষ্ঠান, যেনে বিদ্যালয় ধৰা, সেই অনুষ্ঠানৰ লগত সংযোজন হৈ থকা সদস্যসকলৰ কামবিলাকক এক্সুৱেট কৰে মানে কামটো যাতে সুসম্পন্নভাৱে হয় তাৰ নিৰ্দেশনা দিয়ে। টু ৱাৰ্ক ইফিচিয়েণ্টলি, মানে যোগ্যতা সম্পন্নভাৱে কাৰ্যকৰীভাৱে যাতে কামটো সমাধান কৰা যায়। ফৰ দি এটেইনমেণ্ট অফ অৰ্গেনাইজেশ্যনেল অবজেক্টিভ। তাৰমানে কিয় কৰিব লগা হয়, যি অনুষ্ঠানটোৰ কথা কোৱা হৈছে সেই অনুষ্ঠানৰ এটা উদ্দেশ্য থাকে। সেই উদ্দেশ্যত উপনীত হোৱাৰ বাবে দক্ষভাৱে কামটোক পৰিচালনা কৰাটোৱে হৈছে নিৰ্দেশনা। ইট ইণ্ডিকেটছ মুভমেণ্ট। এইটো কি ইণ্ডিকেট কৰে? এইটো কি নিৰ্দেশনা দিয়ে? মুভমেণ্ট ফৰ একশ্যন। কামটো যাতে চলি থাকে, কামটো যাতে একশ্যনটো যাতে মুভমেণ্ট হৈ থাকে। ইট ইজ এন ইণ্টাৰপাৰ্চনেল আসপেক্ট অফ মেনেজমেণ্ট। এইটো এটা হৈছে কি ইণ্টাৰপাৰ্চনেল, মানে পৰস্পৰৰ লগত যেতিয়া যোগাযোগ কৰি পেলাই কামটো সমাধান কৰে ব্যৱস্থাপনাত, সেই অংশটোক বুজা হৈছে ডিৰেক্টিং, হুইচ ডাইৰেক্টলি ডিলছ উইথ লিডাৰশ্বিপ। তেনেহ'লে ডিৰেক্টিং কাৰ লগত জড়িত হৈ থাকিব? ডিলছ হৈ থাকিব নেতৃত্বৰ লগত, কমিউনিকেশ্যন, যোগাযোগৰ লগত, মটিভেশ্যন, অভিৰেচনৰ লগত, এণ্ড ছুপাৰভিজন, আৰু ছুপাৰভাইজনৰ লগত, পৰ্যবেক্ষণৰ লগত জড়িত হৈ থাকে। তাৰমানে যিজন ডিৰেক্টৰ দিব নাইবা যিজন ডিৰেক্টৰ হ'ব, তেওঁৰ নেতৃত্ব গুণাৱলী থাকিব লাগিব। তেওঁ ভালকৈ কৰ্মীসকলৰ লগত যোগাযোগ কৰিব পৰা ক্ষমতা থাকিব লাগিব। তেওঁৰ তলতে কৰ্মীসকলক অভিৰচিত কৰিব লাগিব, মটিভেশ্যন আনিব লাগিব, আৰু তেওঁলোকে কি কাম কৰিছে সকলো ক্ষেত্ৰতে সহযোগিতাৰে তেওঁলোকক ছুপাৰভিজন কৰিব লাগিব, তেওঁলোকক দেখভাল কৰিব লাগিব। এইটো আছিল ডিৰেক্টিং। তাৰপিছত এটা আছে কি ষ্টাফিং। তোমালোকে জানে ষ্টাফ তাৰমানে সহকৰ্মী। যিকোনো অৰ্গেনাইজেশ্যনত, যেনে স্কুল কলেজত শিক্ষক, কৰ্মচাৰী, এইবিলাক ষ্টাফ হয়। টিচিং ষ্টাফ থাকে, নন টিচিং ষ্টাফ থাকে। সেইকাৰণে কৈছে যে যিকোনো এটা ব্যৱস্থাপনাৰ কাৰ্যাৱলী সম্পূৰ্ণ ভালকৈ কৰিবলৈ হ'লে ষ্টাফৰ দৰকাৰ হয়, ব্যক্তিৰ দৰকাৰ হয়, সহকৰ্মীৰ দৰকাৰ হয়। এটা কৈছে চোৱা, ষ্টাফিং মিনছ, সহকৰ্মী মানে হৈছে দি প্ৰচেছ অফ হায়াৰিং এণ্ড ৰিটেইনিং সুইটেবল পাৰ্চনছ ফৰ মেনিং এ জব। যিকোনো সেই কাম এটা কৰিবলৈ হ'লে তাত উপযুক্ত বা দক্ষ ব্যক্তিসকলক হয়তো আনিব লাগিব, হায়াৰ কৰিব লাগিব, আৰু তেওঁলোকক ৰাখিব লাগিব, যাতে সেই উপযুক্ত মানুহখিনিয়ে উপযুক্ত ঠাইত থাকি পেলাই ব্যৱস্থাপনাৰ কাৰ্যাৱলীবিলাক ভালদৰে কৰিব পাৰে। ইট উইল হেল্প
টু মেইনটেইন ৱৰ্ক ফ'ৰ্চ। এইটো কি সহায় কৰিব? ষ্টাফ যদি থাকে, ষ্টাফে কি সহায় কৰিব? আমাৰ কামৰ যিটো গতি, ৱৰ্ক ফ'ৰ্চ, কামৰ যিটো শক্তি, সেইটোক মেইনটেইন কৰিব, সেইটোক ভাৰসাম্য স্থাপন কৰিব ইন এন অৰ্গেনাইজেশ্যন, যিকোনো অনুষ্ঠানত। ইট ইনভলভছ দি প্ৰচেছ অফ ৰিক্ৰুইটিং। এইটো কি, ইয়াত কি কি অন্তৰ্ভুক্ত হয়? যেনে কোন কোন মানুহ, কোন ষ্টাফক আমি ৰিক্ৰুইট কৰিব লাগিব, নিয়োগ কৰিব লাগিব, আৰু সেইবিলাকক নিয়োগ কৰাটোৱে শেষ নহয়, নিয়োগ কৰাৰ পিছত তেওঁলোকক সেই কামত যাতে ভালকৈ মানে পাৰদৰ্শিতাৰে কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক ট্ৰেইনিং দিব লাগিব, প্ৰশিক্ষণ দিব লাগিব, ডেভেলপিং, তেওঁলোকক বিকাশ কৰিব লাগিব, কম্পেনচেটিং, তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব, কিবা অসুবিধা হ'লে তেওঁলোকক যাতে ক্ষতিপূৰণ দিয়া যায়, এণ্ড ইভালুৱেটিং এমপ্লয়িজ, আৰু কাম ইভালুৱেটিং, তেওঁলোকৰ কামবিলাকক মূল্যাংকন কৰিব, ভালকৈ কৰিব পাৰিছে নে কৰিব পৰা নাই, সহযোগ লাগিব নেকি, সহায় লাগিব নেকি, গোটেইখিনিক আমি গোটেইখিনি এমপ্লয়ি যিসকল থাকিব, যিবিলাক কৰ্মচাৰী থাকিব, তেওঁলোকক মূল্যাংকন কৰিব লাগিব। এণ্ড মেইনটেইনিং দিছ ৱৰ্ক ফ'ৰ্চ উইথ প্ৰপাৰ ইনচেণ্টিভছ। কৰ্মীসকলে, এমপ্লয়ীসকলে কেতিয়া ভালকৈ কাম কৰিব? যেতিয়া তেওঁলোকক প্ৰৰোচক দিয়া হ'ব, ইনচেণ্টিভ দিয়া হ'ব, টকা পইচা, প্ৰশংসা, এইবিলাক ইনচেণ্টিভ হয়। কেৱল টকা পইচা নকৰি কেতিয়াবা প্ৰশংসাও কৰিব লাগিব, এণ্ড মটিভেশ্যন, আৰু যাতে তেওঁলোকে সেই কামটো কৰিবলৈ আগবাঢ়ি আহে, তেওঁলোকে যাতে অবিৰচিত হয়। এইটো আছিল তোমালোকৰ ষ্টাফিং। তাৰপিছত আৰু এটা পইণ্টছ দিয়া হৈছে যে ইয়াত দিয়া হৈছে, চোৱা, কণ্ট্ৰলিং। কণ্ট্ৰলিং ইজ এ প্ৰচেছ, নিয়ন্ত্ৰণ, নিৰ্দেশ, যিজনে নিয়ন্ত্ৰণ কৰিব। কোনে নিয়ন্ত্ৰণ কৰিব? নিয়ন্ত্ৰকে, কণ্ট্ৰলাৰে কণ্ট্ৰলিং কৰিব। কণ্ট্ৰলিং ইজ এ প্ৰচেছ, এই যে নিয়ন্ত্ৰণ কৰাটো এটা প্ৰক্ৰিয়া, হুইচ কনচিষ্ট অফ দ'জ, কোনবিলাক থাকিব ইয়াৰ লগত? কনচিষ্ট অফ দ'জ এক্টিভিটিজ, সেইবিলাক কৰ্ম ইয়াৰ লগত জড়িত হৈ থাকিব, ডেট আৰ আণ্ডাৰটেকেন, যিবিলাক কাম লোৱা হয়, আণ্ডাৰটেকেন কৰা হয়, টু ভেৰিফাই whether the events in an organizations are consistent মানে স্থায়ী হয়নে নহয়, সেইটো চাব লাগে, or নাইবা they occur in conformity with the plans adopted। তাৰমানে সেই কামটো কৰাৰ কাৰণে যিখিনি পৰিকল্পনা, প্লান গ্ৰহণ কৰা হয়, অৰ্থাৎ গ্ৰহণ কৰা আঁচনি মতে বা আঁচনিৰ সহযোগত সেই কামটো স্থায়ীভাৱে সেই অৰ্গেনাইজেশ্যনৰ সেই কামটো হৈছে নে নাই, এইখিনিক চোৱা চিতা কৰাটোৱে হৈছে নিয়ন্ত্ৰণ। ইয়াত সহজভাৱে কেইটামান দিয়া হৈছে, চোৱা। কণ্ট্ৰলিং ইনভলভছ দি ফলোয়িং চাব ফাংচনছ। তাৰমানে কিছুমান উপ কাৰ্য কৰে, মুখ্য কাৰ্যৰ ওপৰত কিছুমান সৰু সুৰা উপকাৰ্য থাকে, চাব ফাংচন বুলি কোৱা হয়। কণ্ট্ৰলিং বা নিয়ন্ত্ৰণে এইটোকো বুজায় যে তলৰ কিছুমান চাব কামো বা কিছুমান কাৰ্য বুলিও তেওঁলোকে কৰে। কি কি উপকাৰ্য বুলি কৰিব পাৰে তেওঁলোকে? নাম্বাৰ, এটা চোৱা, নাম্বাৰ এ, ডিটাৰমিনেশ্যন অফ ষ্টেণ্ডাৰ্ডছ অফ ৱৰ্ক পাৰফৰ্মেঞ্চ। তাৰমানে কৰিবলগীয়া কাৰ্যৰ মানদণ্ড নিৰ্ধাৰণ কৰা। সেই অৰ্গেনাইজেশ্যনটোত বা সেই অনুষ্ঠানটোত যিখিনি কাম কৰিব, সেই কামৰ বা কাম সম্পাদন কৰাৰ মানদণ্ড নিৰ্ধাৰণ কৰা। কিমান ষ্টেণ্ডাৰ্ড হ'ব কামটো, সেইটো নিৰ্ধাৰণ কোনে কৰিব? কণ্ট্ৰলাৰে কৰিব। কৰিবলগীয়া কাৰ্যৰ মানদণ্ড নিৰ্ধাৰণ কৰা, এই এটা উপকাম। তাৰপিছত বি দিছে, মেজাৰমেণ্ট অফ দি পাৰফৰ্মেঞ্চেছ অফ দি ইষ্টাব্লিছড ষ্টেণ্ডাৰ্ড। অৰ্থাৎ সেই কামটোৰ লগত জড়িত ইতিমধ্যে যিখিনি মানদণ্ড আছে, সেই মানদণ্ডখিনিক জোখ-মাখ কৰা। তাৰমানে বৰ্তমান চলি থকা মানদণ্ডৰ জোখ-মাখ লোৱা, সেইটোক জোখ-মাখ ল'ব লগা হয়। সেই মানদণ্ডটো যিখিনি ইতিমধ্যে ইষ্টাব্লিছ মানদণ্ড আছে, যিখিনি ইতিমধ্যে চলি আছে, সেই মানদণ্ডটো কিমান ভাল বা কিমান বেয়া, এই গোটেই বস্তুখিনি কি কৰিব লাগিব? জোখ-মাখ কৰিব লাগিব। চিট দিছে, আইডেণ্টিফিকেশ্যন অফ এনি কাইণ্ড অফ ডেভিয়েশ্যন। যিকোনো ধৰণৰ বিচলিত হোৱা কাৰ্যৰ চিনাক্তকৰণ। তাৰমানে কোনো এটা অৰ্গেনাইজেশ্যনত কাম কৰোঁতে দেখা যায় যে কোনো এটা কাম হয়তো বিচলিত হৈছে, তাৰমানে মেইন ট্ৰেকৰ পৰা গুচি গৈছে,
তেনেহ'লে সেইটোক আইডেণ্টিফিকেশ্যন কৰিব লাগিব যে কিয় মানে এইটো ডেভিয়েশ্যন হ'ল, কামটো যেনেকৈ চলিব লাগিছিল কিয় তেনেকৈ নচলি বেলেগ ফালে গুচি গ'ল, বা যি ধৰণৰ চলিব লাগিছিল সেই ধৰণে নচলি বেলেগ ফালে কিয় গুচি গ'ল। যদি গুচি গৈছে তেনেহ'লে সেইটোক চিনাক্ত কৰিব লাগিব যাতে আৰু বিচলিত নহয়। ডি, এনালাইচিছ অফ দি কজেছ অফ ছাচ ডেভিয়েশ্যনছ। এই যে ডেভিয়েশ্যন যে হ'ল, বিচলিত হ'ল, ৰাস্তাৰ পৰা আঁতৰি গ'ল, কিয় গ'ল সেইটোক বিশ্লেষণ কৰিব লাগিব, এনালাইচিছ কৰিব লাগিব বা কৰাটো। এণ্ড টেকিং কাৰেক্টিভ মেজাৰ্ছ, এইটো বিশ্লেষণ কৰাৰ পিছত এটা শুদ্ধ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এগেইনষ্ট ডেভিয়েশ্যন, মানে বিচলনৰ। অৰ্থাৎ ট্ৰেকৰ পৰা গুচি যোৱা কামটো কিয় গুচি গ'ল তাৰ এটা শুদ্ধ ব্যৱস্থা ল'ব লাগিব ডেভিয়েশ্যনৰ। চ' কণ্ট্ৰলিং হাইলি ৰিলেটেড টু প্লেনিং ফাংচন। তেনেহ'লে আমাৰ যিটো নিয়ন্ত্ৰণৰ কথা কৈছে, এই নিয়ন্ত্ৰণটো কাৰ লগত জড়িত হৈ থাকে, সম্পৰ্কযুক্ত হৈ থাকে প্লেনিঙৰ লগত। প্লেনিং অফ ফাংচনছ, প্লেনিং ফাংচন মানে যিখিনি কামৰ আগতীয়াকৈ পৰিকল্পনা কৰা হয়, সেই পৰিকল্পনাৰ লগত সাধাৰণতে নিয়ন্ত্ৰণটো সম্পূৰ্ণভাৱে সম্বন্ধযুক্ত হৈ থাকে। লাষ্ট এটা আছে কি তোমাৰ চাবা, বাজেটিং। বাজেট প্ৰস্তুত কৰা। তোমালোকে জানা যে বাজেট নোহোৱাকৈ কোনো কাম নহ'ব। বাজেট মানে কি, কিমান পালোঁ আৰু কিমান খৰচ হ'ল, এইটোৰ যিটো হিচাপ, যিটো একাউণ্ট, তাকে আমি কি বুলি কওঁ, বাজেট বুলি কওঁ। সেইকাৰণে কৈছে যে এডুকেশ্যনেল মেনেজমেণ্টৰ আন এটা কাম হৈছে কি, লাষ্ট কাম হৈছে কি, বাজেট প্ৰস্তুত কৰা। এভৰি এডুকেশ্যনেল অৰ্গেনাইজেশ্যন, যিকোনো শৈক্ষিক অনুষ্ঠানটো হাইলি নিডছ টু প্ৰিপেয়াৰ ইটছ বাজেট প্লান। বাজেট প্লান বা বাজেটৰ যিটো পৰিকল্পনা, সেইটো আগতীয়াকৈ প্ৰস্তুত কৰাটো শৈক্ষিক মেনেজমেণ্ট বা যিকোনো এটা অনুষ্ঠানৰ খুব গুৰুত্বপূৰ্ণ কৰ্ম। বাজেট মানে কি, বাজেট ইজ এ প্লানেড ৰিচিভ এণ্ড এক্সপেণ্ডিচাৰ। কি, এইটো এটা পৰিকল্পিতভাৱে গ্ৰহণ আৰু খৰচ, অৰ্থাৎ জমা আৰু খৰচৰ যিটো একাউণ্ট, হিচাপ, এই হিচাপটোকে কোৱা হয় বাজেটিং। তেনেহ'লে যিকোনো অনুষ্ঠানৰ কিমান টকা লাগিব, কেনেকৈ খৰচ কৰা হ'ব, তাৰ কাৰণে আগতীয়াকৈ প্লেন কৰিব লাগিব, প্ৰিপেয়াৰ কৰিব লাগিব, বাজেটটো প্ৰস্তুত কৰিব লাগিব। এইটো প্ৰস্তুত কৰিলে কি হ'ব, ইট হেল্পছ টু ইমপ্লিমেণ্ট এন অৰ্গেনাইজেশ্যনছ প্লান ছাকচেছফুলি। এইটোও কি সহায় কৰিব যে যিকোনো এটা অনুষ্ঠান, যিটো অনুষ্ঠান পৰিকল্পিতভাৱে কিছুমান উদ্দেশ্য ৰখা হৈছে, সেই পৰিকল্পিতভাৱে ৰখা উদ্দেশ্যক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বাজেটে আমাক কি কৰিব পাৰে, সহায় কৰিব পাৰে। দেয়াৰফৰ, সেইবাবে বাজেটছ আৰ ৱাইডলি ইউজড এজ কণ্ট্ৰল মেজাৰ্ছ ইন অৰ্গেনাইজেশ্যন এক্টিভিটিছ। তাৰমানে বাজেটটো আমাক লাগিব, বিশেষভাৱে ৱাইডলি ইউজড, বাজেটটোক এটা বহলভাৱে ব্যৱহাৰ কৰা হয়। কিয় ব্যৱহাৰ কৰা হয়, সেই অনুষ্ঠানটোৰ বিভিন্ন ধৰণৰ কামৰ যিটো হিচাপ, একাউণ্ট, এই কামৰ হিচাপটোক নিয়ন্ত্ৰণ কৰাৰ বাবে। চ' তোমালোকৰ মোটামুটি এইটো চেপ্টাৰ শেষ হৈ গ'ল, ফাংচনখিনি শেষ হৈ গ'ল। ইয়াৰ পিছত যিকোনো এটা আমি চেপ্টাৰ আলোচনা কৰিম। ধন্যবাদ।